নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে বেংক অফ বৰোদাৰ এটা নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বেংক অফ বৰোদাৰ বিভিন্ন পদ খালী হৈছে। মুঠ পদ ইয়াতে আছে, আপোনালোকে ইয়াতে চাব পাৰিব। 326টা ভেকেঞ্চিৰ কাৰণে এইটো বিজ্ঞাপন আহিছে। আৰু এই বিজ্ঞাপনটো যিখিনি পদ আছে, পদখিনিৰ কাৰণে আপোনালোকৰ যিটো লাষ্ট ডেট হয়, অনলাইন আবেদনৰ যিটো লাষ্ট ডেটটো দিয়া হৈছে যে আপোনালোকৰ 19 আগষ্ট 2025। গতিকে আপোনালোকে 19 আগষ্টৰ আগত এই পদখিনিৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হৈছে আপোনালোকৰ 31 জুলাইৰ পৰা ইয়াৰ আবেদন কৰিব পাৰিব আৰু 19 আগষ্টলৈকে কৰিব পাৰিব। আপোনালোকে নিশ্চয় গম পালে এইটো, যিহেতু পদখিনি বেংক অফ বৰোদাৰ ফালৰ পৰা আহিছে। এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত এই পদসমূহ আহিছে। গতিকে আপোনালোকে ইয়াৰ কাৰণে কেনেধৰণে আবেদন কৰিব, কি পদ আছে, সকলোখিনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখিনিতে আপোনালোকে চাই লওক যে ইয়াতে পদসমূহ ক'ৰ পৰা আহিছে, এইটো ইয়াতে উল্লেখ কৰিছে। পদসমূহ আপোনালোকে চাব পাৰিব। অৰ্গেনাইজেশ্যন বেংক অফ বৰোদা, আৰু টোটেল পোষ্ট আছে আপোনাৰ 326। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট টাইপ, আৰু এপ্লাই মোডটো হৈছে আপোনালোকৰ অনলাইন। এইখিনি আপোনালোকে নিশ্চয় দেখিলে। ইয়াৰ পিছত আমি নেক্সট ষ্টেপ আপোনালোকক চাব বিচাৰিছোঁ, পদসমূহ ক'ৰ পৰা আহিছে। এতিয়া আপোনালোকে চাওক, ইয়াতে নাম্বাৰ 1তে আছে ডিজিটেল ডিপাৰ্টমেণ্ট। ডিজিটেল ডিপাৰ্টমেণ্টত আছে আপোনালোকৰ 20টা পদ, আৰু MSME ডিপাৰ্টমেণ্টত আছে 300 পদ, আৰু ৰিস্ক মেনেজমেণ্টত আছে আপোনালোকৰ 10টা পদ। আপোনালোকে এইখিনি পদখিনি নিশ্চয় দেখা পাইছে। এতিয়া আমি আহোঁ এই পদসমূহৰ কাৰণে কি পদ আছে ইয়াতে চাওঁ। ডিজিটেল ডিপাৰ্টমেণ্টত কি পদ আছে। ডিজিটেল ডিপাৰ্টমেণ্টত আপোনালোকৰ ডেপুটি মেনেজাৰ পদ আছে, AVP আছে, তেনেধৰণে আপোনালোকৰ এইটো আছে মাছ ট্ৰানজিষ্টৰ ছিষ্টেম আছে। তেনে এই পদসমূহ ইয়াতে আছে না। মোবাইল বিজনেছ এপ্লিকেশ্যন এক্সেপ্ট্ৰা আপোনালোকৰ ইয়াতে আছে। আৰু MSME ডিপাৰ্টমেণ্টত আপোনাৰ 300 পদ আছে। ইয়াতে বেছি পদ আছে। এইটো হৈছে এছিষ্টেণ্ট মেনেজাৰ ছেলছৰ কাৰণে, ছেলছ এছিষ্টেণ্ট মেনেজাৰ পদ আছে। আৰু ৰিস্ক মেনেজমেণ্টত আপোনালোকৰ ডেপুটি মেনেজাৰ পদ আছে। আৰু আপোনালোকৰ চাইবাৰ ছিকিউৰিটি আছে, গ্ৰুপ ৰিস্ক আছে, ভেণ্ডৰ ৰিস্ক আছে। এনেধৰণৰ পদসমূহ ইয়াতে আছে। গতিকে টোটেল যিহেতু পদ আমাৰ গম পালে আপোনালোকে 326টা, আৰু পদসমূহ কি আছে এইখিনিও আপোনালোকক দেখাই দিলোঁ। এতিয়া আমি নেক্সট চাব বিচাৰিছোঁ এই পদসমূহৰ কাৰণে শিক্ষাগত অৰ্হতা। আপোনালোকে ইয়াতে চাব পাৰে এডুকেশ্যনেল কোৱালিফিকেশ্যন। যিখিনি ডেপুটি আৰু এছিষ্টেণ্ট মেনেজাৰ আছে, ইয়াৰ কাৰণে পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন লাগিব। গ্ৰেজুৱেশ্যন লাগিব। আৰু গ্ৰেজুৱেশ্যনটো আপোনালোক কি হ'ব লাগিব ইয়াতে উল্লেখ কৰা আছে। BE হ'ব লাগিব, বা BTech হ'ব লাগিব, বা IT হ'ব লাগিব, ফাইনেন্স বা বিজনেছ এডমিনিষ্ট্ৰেশ্যনত আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিসকলে MBA কৰা আছে, বা PGDM কৰা আছে, বা প্ৰফেচনেল চাৰ্টিফিকেশ্যন লোৱা আছে, বা CFA বা FRM বা PRM লোৱা আছে, তেওঁলোকে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে উল্লেখ কৰি আছে, 2 পৰা 10 বছৰৰ ভিতৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ডিজিটেলটোৱে হওক, বা MSME ছেলছৰ কাৰণে হওক, বা ৰিস্ক মেনেজমেণ্টৰ কাৰণে, বা চাইবাৰ ছিকিউৰিটিৰ কাৰণে, এইখিনি আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে প্ৰয়োজন হ'ব। আৰু ইয়াতে বয়সৰ কথা আছে। বয়সটো ইয়াতে কি উল্লেখ কৰিছে চাওক। ডেপুটি মেনেজাৰৰ কাৰণে আপোনালোকৰ বয়সটো 22ৰ পৰা 26 বছৰৰ ভিতৰত দিয়া হৈছে। আৰু এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আপোনালোকৰ 22ৰ পৰা 32 বছৰ। আৰু AVP পোষ্টৰ কাৰণে আপ টু 45 ইয়াৰ্ছলৈকে দিয়া হৈছে। ইয়াতে এজৰ ৰিলেক্সেশ্যন পাব। SC ST সকলে 5 বছৰ, OBC সকলে 3 বছৰ, যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন ইয়াতে পাব। এইখিনি ৰিলেক্সেশ্যনৰ কথা ইয়াতে উল্লেখ কৰি দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। এপ্লিকেশ্যন ফিজটো কোনে কিমান দিব লাগিব এইটো চাই লওক। যিসকল জেনেৰেল, OBC আৰু EWS কেণ্ডিডেট আছে তেওঁলোকে 850 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC ST PWD এক্স ছাৰ্ভিচমেন ওমেন কেণ্ডিডেট আছে তেওঁলোকে 175 ৰুপিজ ইয়াতে পে'মেণ্ট কৰিব লাগিব।
এইখিনি সকলোখিনি জানিলে আপোনালোকে এতিয়া আমি যিহেতু লাষ্ট ডেটকেইটাও আমি অলৰেডি আপোনালোকক কৈ দিছোঁ যে ষ্টাৰ্টিং কেতিয়াৰ পৰা হ'ব এইটো মই আগতে কৈছোঁৱে আপোনালোকক। অনলাইন আবেদনটো 30 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 19 আগষ্ট। গতিকে 19 আগষ্টৰ আগত আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া আবেদন কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট বেংক অফ বৰোদাৰ ৰিক্ৰুটমেণ্ট যিটো পৰ্টেল আছে, সেই ৰিক্ৰুটমেণ্ট পৰ্টেলত আপোনালোকে যাব লাগিব। ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক ইয়াৰ লিংকটো দিবলৈ চেষ্টা কৰিম। নহ'লে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো ইয়াৰ লিংকটো পাব। সেই লিংকত গৈ আপোনালোকে ডাইৰেক্ট আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।